হিমাচল সেই মাহেন্দ্ৰখনলৈ মাজত মাথো কেইঘণ্টামান বাকী আৰু ইতিমধ্যে প্ৰস্তুতি পৰ্ব সম্পূৰ্ণ হৈ উঠিছে আৰু প্ৰধানমন্ত্ৰীৰ বাবে সকলো অপেক্ষাৰত মই আছোঁ মৌচন্দা পথাৰত আৰু মৌচন্দা পথাৰৰ এতিয়াৰ দৃশ্যখিনি আমি দেখুৱাৰ কাৰণে দৰ্শকসকলক চেষ্টা কৰিম। কেমেৰা পাৰ্চন পংকজে এই মুহূৰ্তত দেখুৱাইছে কি ধৰণে এই মুহূৰ্তত সকলো সাজু হৈ উঠিছে। চাৰিওফালে যদি চাই নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰত্যেকখন গেটতে ইয়াত যেতিয়া প্ৰৱেশ কৰিব যিসকল লোক ইয়াত সমবেত হ'ব তেওঁলোকক নিশ্চিত তালাচী কৰা হ'ব আৰু প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত সকলোৱে জানে সকলো দিশ যিহেতু SPGয়ে চোৱা চিতা কৰে, গতিকে চাৰিওফালে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু দাঁতি কাষৰীয়া আটাইকেইখন জিলাতে আজিৰ দিনটোত কোনো ধৰণৰ ড্ৰোন বা তেনেধৰণৰ আকাশ মাৰ্গত কোনো ধৰণৰ তেনে সামগ্ৰী উৰিব নোৱাৰিব বুলি ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে। হট বেলুন বা আন যিকোনো ধৰণৰ সন্দেহজনক বস্তু দেখিলেই আৰক্ষী প্ৰশাসন সষ্টম হৈ উঠিব। চাৰিওফালৰ পৰিৱেশ এই মুহূৰ্তত দেখিছে বিশাল এক মণ্ডপ, যিটো মণ্ডপত আচলতে প্ৰায় 1.5 লক্ষাধিক লোকৰ সমাগম হ'ব বুলি আশা প্ৰকাশ কৰিছে। যিহেতু ইয়াৰ স্থানীয় বিজেপিৰ নেতৃত্বৰ সৈতে আমি কথা পাতিছিলোঁ, তেওঁলোকে আশা কৰিছে যে দাঁতি কাষৰীয়া আটাইকেইখন জিলাৰ পৰা ইয়ালৈ যিহেতু প্ৰধানমন্ত্ৰী মোদীৰে জনসভা চাবলৈ দৰ্শকৰ সমাগম হ'ব, গতিকে তেওঁলোকে সকলো ধৰণৰ সুব্যৱস্থা ইতিমধ্যে সম্পন্ন কৰিছে। আৰক্ষীৰ লোকসকল দেখিছে তেওঁলোকে পুৱতি নিশাৰ পৰা ইয়াত এনেধৰণে নিশ্চিত নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ কিছু সাংস্কৃতিক দলৰ যিসকল অংশগ্ৰহণকাৰী তেওঁলোক আহিছে। ঠায়ে ঠায়ে আমি দেখিবলৈ পাইছোঁ বাছসমূহ ৰখাই থোৱা হৈছে, যিসমূহ বাছত আচলতে ইয়ালৈ দৰ্শকসকল আহিব বা জনসভালৈ যিসকল লোকক অনা হ'ব আৰু কিছু সংখ্যক লোক ইতিমধ্যে অহা আমি দেখিবলৈ পাইছোঁ। সামগ্ৰিকভাৱে যদি হিমাশ্ৰীক কয় তেনেহ'লে এই মুহূৰ্তত প্ৰায় সম্পূৰ্ণ হৈ থকা প্ৰস্তুতি পৰ্বত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী যেতিয়া ইয়ালৈ ৰাওনা হ'ব 11 বজাৰ পৰা ইয়াৰ যিখন জনসভা সেই জনসভা অনুষ্ঠিত হোৱাৰ সময় নিৰ্ধাৰণ কৰা হৈছে। হয়তো হিন দেৰি হ'ব পাৰে, নিৰাপত্তাজনিত কাৰণত সম্পূৰ্ণ সঠিক তথ্যও কেতিয়াবা দিয়া নাযায়। গতিকে এই মুহূৰ্তত প্ৰস্তুতি পৰ্ব প্ৰায় সম্পূৰ্ণ হৈছে আৰু আমি যিহেতু মূল ঘাইপথটোত আছোঁ আৰু ঘাইপথটোৰ দুই কাষে দেখিবলৈ পাইছে কি ধৰণৰ এক পৰিৱেশৰ ইয়াত সূচনা হৈছে আৰু চাৰিওফালে আপুনি দুটা দৃষ্টিৰে গোটেই কথাখিনি চাব লাগিব। যিহেতু সমাগত বিধানসভাৰ নিৰ্বাচন, সেয়েহে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যিসমূহ আজিৰ দিনৰ কাৰ্যসূচী আছে সেই কাৰ্যসূচীসমূহ বিজেপি দলৰ বাবেও যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। গতিকে ক'তো সুৰুঙা আচলতে বিজেপি দলে এৰিব খোজা নাই। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যিটো মূল প্ৰকল্পৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে, অৰ্থাৎ 715 নং যি ৰাষ্ট্ৰীয় ঘাইপথৰ পথ সম্প্ৰসাৰণৰ কাম, সেয়া হ'ল সম্পূৰ্ণ 86 কিলোমিটাৰ দৈৰ্ঘ্য। দৰ্শকসকলৰ সুবিধাৰ্থে আমি এই কথাখিনি কিছু উনুকিয়াব বিচাৰিম যদিহে আমাৰ হাতত কিছু সময় যিহেতু আছে। যিহেতু ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ অৰ্থাৎ 2 লেনৰ পৰা 4 লেনযুক্ত ঘাইপথৰ কাম যিহেতু সমগ্ৰ ৰাজ্যত প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে, কিন্তু তৎসত্ত্বেও দেখিবলৈ পোৱা গৈছিল যে বিশেষকৈ জখলাবন্ধাৰ এটা মূৰত আৰু আনফালে নুমলীগড়ৰ এটা মূৰত, অৰ্থাৎ সেই দুইটা স্থানৰ মাজৰ যিখিনি অংশ এতিয়াও কিন্তু 2 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ হৈয়ে আছে। অৰ্থাৎ 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই মাজৰ অংশ বাদ পৰি গৈছিল আৰু কিয় বাদ পৰি গৈছিল তাৰেই বাবেই আজি আচলতে এই সমগ্ৰ কাৰ্যসূচীটোৰ সূচনা হৈছে বুলি ক'লেও হয়তো অত্যুক্তি কৰা বা ভুল কৰা নহ'ব। কাৰণ মাজৰ যিটো অংশ 86 কিলোমিটাৰ দৈৰ্ঘ্যৰ যিটো অংশৰ সম্প্ৰসাৰণৰ কাম হ'ব, তাৰ মাজত থাকিব এই বহু প্ৰত্যাশিত যি প্ৰধানমন্ত্ৰীয়ে ইয়াত আজি উদ্বোধন কৰিবলগীয়া বা আজি যি শিলান্যাস কৰিবলগীয়া বা ভূমি পূজন কৰিবলগীয়া সেই 35 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙাৰ এলিভেটেড কৰিডৰ। আৰু এই কৰিডৰটো যিহেতু আপুনি যদি চাই সকলো দিশৰ পৰা অতিকে গুৰুত্বপূৰ্ণ, কাৰণ পথ সুৰক্ষাৰ ক্ষেত্ৰত যি আধুনিক আন্তঃগাঁথনিৰ কাম বা বহনক্ষম উন্নয়নৰ লক্ষ্য বুলি এইকাৰণেই কোৱা গৈছে যে এই পথছোৱাৰ লগত কিন্তু বহুখিনি কথাই সামগ্ৰিকভাৱে নিৰ্ভৰ কৰিব। অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো এক মাইলৰ খুঁটিত পৰিণত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে এই পথছোৱা, বিশেষকৈ যিটো আজি 86 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা সম্প্ৰসাৰণৰ কাম চলিব। আৰু তাৰ মাজত দুটা কথা আছে যে মই ইতিমধ্যে কৈছিলোঁ জখলাবন্ধা এফালে আৰু আনফালে হ'ল যদি চাই আপুনি নুমলীগড়। সেই দুটা অংশত যেতিয়া জোৰা লাগিব সেই দুটা অংশত কিন্তু দুটাকৈ গ্ৰীণফিল্ড বাইপাছ নিৰ্মাণ কৰা হ'ব। এটাৰ দৈৰ্ঘ্য প্ৰায় 9 কিলোমিটাৰ, আনটোৰ প্ৰায় 11 কিলোমিটাৰ, অৰ্থাৎ 21 কিলোমিটাৰ সেই দুটাকৈ গ্ৰীণফিল্ড বাইপাছ
বাইপাছৰ প্ৰয়োজন হ'ব। দৰ্শকসকলৰ সুবিধাৰ্থে আৰু এটা কথা আমি জনাব বিচাৰোঁ যে যিটো পথ এতিয়া বৰ্তমান আছে কাজিৰঙাৰ মাজেদি যিটো টুলেনযুক্ত পথ গৈছে সেই পথছোৱাও কিন্তু যিহেতু সেই পথছোৱাও থাকিব, বিকল্প পথ হিচাপে এই নতুন পথছোৱা গঢ়ি তোলা হৈছে। গতিকে কাৰো মাজত দ্বিধাগ্ৰস্ততা থাকিব নালাগে যে সেই পথছোৱা নাইকিয়া হৈ যাব নেকি। এই পথছোৱা যেতিয়া সম্পূৰ্ণ হৈ উঠিব, অৰ্থাৎ এই ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথ সম্প্ৰসাৰণৰ যি নতুন পথছোৱা যেতিয়া সম্পূৰ্ণ হৈ উঠিব বা যি কাজিৰঙাৰ এলিভেটেড কৰিডৰ হ'ব, তাৰ পৰা দুটা লাভ প্ৰত্যক্ষভাৱে হ'ব। যিহেতু এই গোটেই পথছোৱাদি যদি আপুনি চাই গড় হিচাপত প্ৰায় ১৩,০০০ৰো অধিক গাড়ী দৈনিক এই মুহূৰ্তত কাজিৰঙাৰ মাজেদি পাৰ হয় আৰু সেই যি ধৰণৰ গাড়ীৰ ভিৰ এই মুহূৰ্তত আমি কাজিৰঙাৰ মাজেদি দেখিবলৈ পাওঁ। কাৰণ উন্নয়নৰ লগে লগে কিন্তু আৰু এটা কথা আহে, বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰসংগটো আহে। আৰু প্ৰতি বছৰে এটা কথা দেখিবলৈ পোৱা গৈছে যে যদিও স্পীড লিমিট আছে কাজিৰঙাৰ মাজৰচোৱাত, যদিও বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাক আচলতে তাৰ স্বকীয়তা বজাই ৰাখিবলৈ সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰখা গৈছে, কিন্তু পথছোৱাৰ মাজত সুৰক্ষাৰ ব্যৱস্থাৰ কথাটোৱে বাৰম্বাৰ প্ৰশ্ন উত্থাপন কৰিছে যে যিহেতু প্ৰতি বছৰে শতাধিক বন্যপ্ৰাণী তাত নিহত হৈ আহিছে আৰু ২০২২ চনত সেয়া এক ৰেকৰ্ডৰ সংখ্যাৰ নিচিনাই হৈছিল যে তাত সৰ্বাধিক বন্যপ্ৰাণী সেই ৰাস্তাত বিভিন্ন গাড়ী মটৰৰ খুন্দাত নিহত হৈছিল। গতিকে পথ সুৰক্ষাৰ ক্ষেত্ৰত যদি চাই বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত এই এলিভেটেড কৰিডৰ যথেষ্ট ফলদায়ক হিচাপে বিবেচিত হ'ব বুলি আশা প্ৰকাশ কৰা গৈছে। আৰু সামগ্ৰিক উন্নয়নৰ কথাটো যদি আপুনি লক্ষ্য কৰে এই মুহূৰ্তত, আৰু আমাৰ পাছফালে আপোনালোকে দেখিবলৈ পাইছে, চাইৰণৰ শব্দ শুনিবলৈ পাইছে, যিসকল মন্ত্ৰী বিধায়ক ইয়াৰ দায়িত্বত আছে, সভাৰ দায়িত্বত আছে বা যিসকল আৰক্ষী শীৰ্ষ বিষয়াৰ দায়িত্বত আছে, তেওঁলোকো আহি ইতিমধ্যে উপস্থিত হৈছে। আৰু তেওঁৰ হাতত তিনিখন বিশেষ আমি পেইণ্টিং দেখিবলৈ পাইছোঁ আৰু এই পেইণ্টিংখনৰ বিশেষত্ব কি সেয়াও তেওঁৰ মুখেৰে আমি জানিবলৈ চেষ্টা কৰিম। আৰু তেওঁ আহিছে তিনিচুকীয়াৰ জাগুনৰ পৰা, তেওঁৰ নাম হ'ল বিকাশ শৰ্মা। জাগুনৰ পৰা আহিছে? হয়, জাগুনৰ পৰা আহিছোঁ। মোৰ নাম বিকাশ শৰ্মা। কিহত পঢ়ি আছা? এতিয়া 12 পাছ কৰিলোঁ মই। 12 পাছ কৰি কিনে এটা ফাইন আৰ্টছ কোৰ্চ কৰি আছোঁ আৰ্টৰে লাইনত। ফাইন আৰ্টছৰ কোৰ্চ কৰি আছে? হয় হয়। মই কেমেৰা পাৰ্চন পংকজক কিছু দেখুৱাবলৈ চেষ্টা কৰিবলৈ ক'ম যে ইয়াত যিহেতু তিনিখনকৈ আমি ছবি দেখিবলৈ পাইছোঁ, তিনিওখনতে দেখিছোঁ এফালে সৰ্বানন্দ সোণোৱাল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তিনিওখন ছবিৰ কিন্তু এটা বিশেষত্ব আছে, বিশেষত্ব তোমাৰ মুখেৰে জানিব বিচাৰিছোঁ। আমাৰ এতিয়া বৰ্তমান সময়ত কি হৈছে, পলিউশ্যনবিলাক আমি বহুত বেছি হৈ আছে, আমি দেখিব পাই আছোঁ। আমাৰ দিল্লী নিচিনা এৰিয়াৰ পলিউশ্যনবিলাক বৈ আছে, সেইবিলাক আমি পলিউশ্যনবিলাক মই দেখি কিনে পলিউশ্যনবিলাক আমি নিয়ন্ত্ৰণ কৰিবলৈ সোণোৱাল ছাৰ আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ ছাৰ আমি ৱেষ্টেজ প্লাষ্টিক বটলৰ পৰা আমি বনাইছোঁ। লগতে আমাৰ মুখ্যমন্ত্ৰী আমাৰ CM ছাৰৰ চিপছৰ পেকেটৰ পৰা আমি যোনটো আমি পেলাই দিয়ে, মানুহে চিপছ পেকেট খাই কিনে য'তে ত'তে পেলাই দিয়ে, সেই আমি ৰাস্তাৰ পৰা আমি বুটলি লৈ আনি কিনে আমি এটা প্ৰতিকৃতি আমি আকৃতি এটা নতুনকৈ আমি ওলাইছোঁ। লগতে এই প্লাষ্টিক বটলৰ পৰা এতিয়ালৈকে বৰ্তমান সময়ত কোনেও বনোৱা নাই, ৱৰ্ল্ডত মই প্ৰথমবাৰ বনাইছোঁ। তাৰ যোগেদি গুগলতো মোৰ নাম আহিছিলে। মানে ইয়াত যিখিনি আমি দেখিবলৈ পাইছোঁ, ইয়াত যিকেইখন আলোকচিত্ৰ বা যি পেইণ্টিং দেখিবলৈ পাইছোঁ, প্ৰত্যেকতে এনেধৰণে আপোনালোকে যদি চাই পেলনীয়া প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আপোনালোকে যদি সেই বিশেষ তেওঁৰ পেইণ্টিংখনো চাই, তাতো দেখিব পাৰে প্লাষ্টিকৰ দুটা বটল আৰু চাৰিওফালে যিহেতু ৱেষ্টেজ প্লাষ্টিক যিসমূহ সেইখিনি তেওঁলোকে ব্যৱহাৰ কৰিছে। বাৰ্তাটো কি দিব বিচাৰিছা তোমালোকে? বাৰ্তাটো এইটো দিব বিচাৰিছোঁ যে মই আৰু অহা জেনেৰেশ্যনবিলাকক যে প্লাষ্টিক বটলবিলাক আমি য'তে ত'তে পেলাই দিব নালাগে, যাতে আমি তাক পুনৰ ব্যৱহাৰ কৰিব পাৰিম, ৰিইউজ কৰিব পাৰোঁ। যাতে আমি পেলাই দিয়া প্লাষ্টিক বটল হওক বা চিপছৰ পেকেটবিলাক হওক, আমি কি কৰিছোঁ, মই আৰু মোৰ ষ্টুডেণ্ট সৈতে আমি এইবিলাক ৰিইউজ কৰিছোঁ। লগতে আমি অহা জেনেৰেশ্যনবিলাকক এইটোৱে আমি ক'ব বিচাৰিছোঁ যে আমি নিজৰ ইনভাইৰনমেণ্টটো আমি সংৰক্ষণ কৰিব লাগিব। নিশ্চয় খুব এটা সুন্দৰ প্ৰচেষ্টা। কিন্তু অবিনাশৰ বিকাশ তোমাৰ বিকাশৰ কিন্তু এটা এই মুহূৰ্তত তেওঁ সমস্যাত পৰিছে। সেই সমস্যাটো হ'ল তেওঁক ভিতৰলৈ সোমাবলৈ দিয়া নাই ন? হয় ছাৰ, এতিয়া মই 3টা ড্ৰয়িংটো লৈ আনিছোঁ, কিন্তু আমাৰ সোমাবলৈ পোৱা নাই এতিয়ালৈকে। তুমি এই তিনিওখন ড্ৰয়িং বা যি পেইণ্টিং আনিছা তেওঁলোকক অৰ্পণ কৰিব বিচাৰিবা চাগে? হয় ছাৰ, মই তেওঁলোকক আমাৰ প্ৰাইম মিনিষ্টাৰ ছাৰ, সোণোৱাল ছাৰ আৰু CM ছাৰক মই গিফ্ট দিব বিচাৰিছোঁ, কিন্তু এতিয়ালৈকে কোনো গেটৰ পৰা মই সোমাবলৈ পোৱা নাই। বিজেপি যিসকল কৰ্মকৰ্তা আছে বা তেওঁলোকৰ যি দলীয় নেতৃত্ব আছে, তেওঁলোকলৈ আমাৰ অনুৰোধ যে বিকাশে খুব এটা সুন্দৰ পদক্ষেপ হাতত লৈ তেওঁ ইয়ালৈ আহিছে আৰু সুদূৰ জাগুনৰ পৰা তেওঁ আহি ইয়াত উপস্থিত হৈছে। আৰু তেওঁক যাতে প্ৰধানমন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰী বা সৰ্বানন্দ সোণোৱালকে তেওঁ নিজে এই যি ৱেষ্টেজ প্লাষ্টিকৰ পৰা যি পেইণ্টিং প্ৰস্তুত কৰি যি বিশেষ বাৰ্তা দিব বিচাৰিছে, সেই বাৰ্তাখন দিয়াৰ যি সুবিধা, সেই সুবিধাখন যাতে প্ৰদান আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।